হয় নিপকো জলবিদ্যুৎ প্ৰকল্পই গেট খুলি দিয়াৰ ফলত সৰু পানী যি কেইবাখনো গাঁও আচলতে প্লাবিত হৈছে। মই বৰ্তমান ইটানগৰ যি গাঁও আছে তাত উপস্থিত আছোঁ আৰু কৃষকৰ অৰ্থাৎ দুৰৱস্থা, কাৰণ কৃষকৰ যি বছৰেকৰ ভাতমুঠি তেওঁলোকে তাৰ বাবে হাহাকাৰ কৰিবলগীয়া অৱস্থা হ'ব, কাৰণ এতিয়া গোটেই খেতি তেওঁলোকৰ পানীৰ তলত। মই সামগ্ৰিক দৃশ্য আমাৰ দৰ্শকসকলক পোনপ্ৰথমে দেখুৱাই লওঁ। আচলতে তেওঁলোকে ইয়াত যি খেতি কৰিছিলে সম্পূৰ্ণবিলাক এতিয়া পানীৰ তলত, পাণ তামোলকে ধৰি যি শাক পাচলি আছিলে সকলোবিলাক পানীৰ তলত আছে। মই দেখুৱাইছোঁ আচলতে, আৰু যিসকল কৃষক আছে তেওঁলোকৰ লগত কথা পাতিম। প্ৰথমতে আমাৰ নিউজ 18 অসম দৰ্শকক গোটেই দৃশ্যটো দেখুৱাই লৈছোঁ। আচলতে ইয়াত গোলাঘাট জিলা প্ৰশাসন আহি উপস্থিত হৈ পিনি ক্ষয়-ক্ষতি বুজ ল'ব লাগিছিলে, আৰু তেওঁলোকে কেৱল প্ৰতিবেদন দাখিল কৰে, আৰু প্ৰতিবেদন দাখিল কৰাৰ পাছত তেওঁলোকে আজিলৈকে কোনো ক্ষতিপূৰণ নাপায়। আচলতে জলবিদ্যুৎ প্ৰকল্প, নাগালেণ্ডৰ যি জলবিদ্যুৎ প্ৰকল্প আছে নিপকোই গেট খুলি দিয়াৰ ফলত আচলতে দুৰ্দশা ভোগে অসমৰ কৃষকে। আচলতে কৃষকে তেওঁলোকে এই দুৰ্ভোগ ভোগে, কৃষকে কোনো ক্ষতিপূৰণ নাপায়। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আমি। আচলতে কওকচোন আপোনাৰ কিমান মাটি আছিলে ইয়াত? মোৰ ইয়াত আছিলে আপোনাৰ 15 বিঘামান হ'ব। প্ৰায় 10 বিঘামান হেন্দালি খেতি আছে। এনেকৈ আপোনাৰ লগত চাব, গোটেইখিনি চাই আহিব। গোটেই হেন্দালিতে চব্জি লাগি আছিলে, মোৰ জিকা, ভোল, লাও, পানীলাও, চব পানীত ডুব গৈছে দেখিছে। আৰু ইফালে চব ইফালে লাও খেতিও আছে, চব ডুব গৈ আছে পানীত। এতিয়া গোটেই নাগালেণ্ড যি জলবিদ্যুৎ প্ৰকল্প আছিলে গেট খুলি দিয়াৰ ফলত আজি আচলতে দুৰ্ভোগ ভোগিছে অসমৰ কৃষকে। ক্ষতিপূৰণ কিবা পায় নেকি আপোনালোকে? হয়, আগত এবাৰ 18 চন হৈছিলে, কিন্তু তেতিয়া অঞ্চলৰ ৰাইজে একো নাপালে। এতিয়া জানো দিয়ে নিদিয়ে, আৰু চৰকাৰ আছে নিজৰ। যদি আৰু প্ৰশাসনৰ বিষয়ে বৰ্তমান অহা নাই, কিন্তু মোৰ লগত যোগাযোগ কৰিছিলে কালি, সেইমতে সহায় কৰিছে। আচলতে প্ৰতিবেদন হয়, আৰু নাগালেণ্ড গভৰ্ণমেণ্টলৈ গোটেই প্ৰতিবেদনটো পঠিওৱা হয়। উখা জিলাত যি নিপকো প্ৰকল্প আছে তেওঁলোকক কোনো কৃষকক আজিলৈকে ক্ষতিপূৰণ নিদিয়ে। আজিলৈকে ক্ষতিপূৰণ কোনো এই আপোনাৰ ইটানগৰ, কাছমাৰী, দৈয়াংবাসী ৰাইজক কোনো পোৱা নাই আজিলৈকে। এতিয়ালৈকে 18 চনত কোনো নাপালে। আমাৰ এই ফাৰ্ষ্ট ভেলেজা মাটিৰ কাৰণে তেখেতলোকে এইটো ধৰক নিদিয়ে। কৃষি কৰ্ম কৰি জীৱিকা নিৰ্বাহ। হয়, কৃষি কৰ্ম কৰি বছৰৰ ভাতমুঠিৰ কাৰণে হাহাকাৰ, কাৰণ আপুনি এতিয়া গোটেই খেতিৰ ওপৰত নিৰ্ভৰ কৰে, কাৰণ গোটেই পানীত বুৰ দোৱা গোটেই শস্যবিলাক মৰি যাব। তামোল পাণকে ধৰি যদি আপুনি শাক পাচলি দিছে সম্পূৰ্ণ মৰি যাব, চব মৰি যাব, চব পানী বুট গৈ আছে। এতিয়া চব ইফালে গ'লে আৰু দেখিব চব পানী আৰু বেছি হৈ আছে। পানী কমা নাই, এতিয়াও বাঢ়ি আছে, কমা নাই পানীটো। হয়, এই গাঁওখনৰ মুৰব্বী আছে, আচলতে গাঁওবুঢ়া আছে, তেওঁৰ পৰা অকণমান জানিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে গাঁওখনৰ হয়, তেখেতৰ ওচৰত কথা পাতিম, আৰু ইয়াৰ যিসকল গাঁৱৰ ব্যক্তিসকল আছে তেওঁলোকৰ লগতো কথা পাতিম। মই পৰিৱেশ প্ৰথমতে দেখুৱাই লওঁ আমাৰ দৰ্শকসকলক। আচলতে গাঁওখন গোটেই জলমগ্ন হৈ আছে, আৰু তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হয়। গাঁও প্ৰধান আছে, তেওঁলোকৰ লগত অকণমান কথা পাতিম। আচলতে আপুনি প্ৰশাসনৰ বিষয়াসকল আহিছিলে যোৱাকালি, আপোনাক প্ৰতিবেদন আপোনালোকক বিচৰা হয়, কিন্তু প্ৰতিবেদনৰ পিছত কোনো ক্ষয় ক্ষতি নাপায়, ৰাইজৰ অভিযোগ। আৰু দেখিবলৈ পাইছে আপোনাৰ গাঁওখন গোটেই প্লাবিত। গাঁও প্ৰধান হিচাপে আপুনি কেনেদৰে চিন্তিত? হয়, এতিয়া আমি মুঠতে কি হ'ল, হঠাতে যি নিপকো কোম্পানীয়ে তাৰমানে পানী এৰি দিলে, কোনো আগজাননী আমাক দিয়া নাই, প্ৰশাসনেও জনোৱা নাই। গতিকে হঠাতে আহি আমাৰ এই অঞ্চলটো, বিশেষকৈ গাঁওখন একদম মানে এদিনৰ ভিতৰতে গোটেই বুৰাই পেলাইছে। এতিয়া গোটেই মানে ঘৰ দুৱাৰ অৱস্থা, এইবিলাক খেতি পথাৰ কিমান অনিষ্ট হৈছেতো, লাখ লাখ টকা তাৰমানে ইয়াত লোকচান হৈছে। কিন্তু আমি প্ৰশাসনক এইটোৱে আহ্বান জনাইছোঁ, তেওঁলোকে আহি ভিতৰৰ অঞ্চললৈ আহি টোপৰ সোঁ মাজলৈ আহি পেলাই এই বুজ লওক। আৰু এই যি নিপকো কোম্পানীয়ে হঠাতে এনেকুৱা সিদ্ধান্ত লৈছে, তেওঁলোকক ওপৰত বিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি আহ্বান জনাইছোঁ। বিশেষকৈ প্ৰশাসনীয় বিভাগীয় বিষয়াসকলক অনতি পলমে আহি এই অঞ্চলত, এই গাঁওখনৰ ভিতৰত আহি বুজ ল'বৰ কাৰণে আহ্বান জনাইছোঁ। যিহেতু আমি গম পাইছোঁ কিছু লোক প্ৰশাসনীয় বিষয়া আহি পেলাই এই মানে বিলৰ সিটো পাৰে মানে তেওঁলোকে বাতৰি সংগ্ৰহ কৰিছে, বা তেওঁলোকে তাৰ পৰাই মানে গুচি যোৱা বুলি আমি দেখিছোঁ, গম পাইছোঁ। গতিকে ইয়াত এতিয়া যিখিনি ভুক্তভোগী, তেওঁলোকৰ এই সৰহভাগ মানুহে অতি দৰিদ্ৰ পৰিয়ালৰ লোক। তেওঁলোকে মানে দিন হাজিৰা নকৰিলে খাবলৈ তেওঁলোকৰ অসুবিধা হয়, পৰিয়াল পোহপাল দিবৰ কাৰণে। গতিকে তেওঁলোক এতিয়া বৰ্তমান আমি এই যি টনাজান প্ৰাথমিক বিদ্যালয়ত এটা সাহাৰ্য শিবিৰ মানে দিয়াৰ এটা ব্যৱস্থা কৰিছোঁ। আমি ইতিমধ্যে
গাঁওখনৰ 2-এজন ৰাইজৰ লগতে আলোচনা কৰি তাত মানুহখিনিক ৰখাৰ ব্যৱস্থা কৰিছে যদি এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ তেওঁলোকক খোৱা লোৱা বা যিখিনি পশুধন আমাৰ পশুধনৰ খাবৰ কাৰণে যিখিনি আহাৰ প্ৰয়োজন হয় সেইখিনিক এতিয়ালৈকে আমি যোগান ধৰা দেখা নাই। আমি তেওঁলোকক বিশেষকৈ প্ৰশাসনক আহ্বান জনাইছোঁ অনতি পলমে এই অতি দৰিদ্ৰ পৰিয়ালৰ লোকসকলক কিছু সাহায্য আগবঢ়াই থকা লোৱা খোৱাৰ ব্যৱস্থা কৰি দিবৰ কাৰণে আমি বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। হয়, আচলতে যি সাহায্য শিবিৰ তাত পশুধনো আছে আৰু যিসকল লোক আছে তেওঁলোকক সাহায্য প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। আচলতে গাঁওখনৰ বিভিন্ন এখন গাঁও বুলিবলৈ নহয়, ইয়াত প্লাবিত কমচে 12-15খন গাঁও প্লাবিত হৈছে আপোনাৰ সৰুপানী অঞ্চলত আৰু উৰিয়াম ঘাটতো তেনেদৰে গোলাঘাটতো বিভিন্ন গাঁও প্লাবিত হৈছে। কিন্তু এটা কথা উল্লেখ কৰিম, আচলতে এই নিপক উখা জিলাত নাগালেণ্ডত যি নিপক প্ৰকল্প আছে তাৰ গেট খুলি দিয়াৰ ফলত এনেদৰে হঠাতে বাঢ়নি পানীয়ে প্লাবিত কৰিছে গাঁওসমূহ। কিন্তু নাগালেণ্ডৰ দায়িত্ব আছে, নাগালেণ্ড নিপকৰ দায়িত্ব আছে তেওঁলোকে এই কৃষকসকলক ক্ষতিপূৰণ দিব লাগে। কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ক্ষতিপূৰণ নিদিলে। আচলতে ভৱিষ্যতে গোলাঘাট প্ৰশাসনে এইসকল কৃষকক কেনেদৰে ক্ষতিপূৰণ দিয়া ব্যৱস্থা কৰে লক্ষণীয় হ'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।